মুখ্যমন্ত্ৰীৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি আমি ৰূপায়ণ কৰিছিলোঁ। 2023 চনৰ আমি ছেপ্টেম্বৰ মাহত 25,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াইছিল। ইয়াৰ ভিতৰত যিসকল যুৱক যুৱতীয়ে 1 লাখ টকা সুন্দৰভাৱে ব্যৱহাৰ কৰিলে, আঁচনিৰ মানদণ্ড অনুসৰি তেওঁলোকক আজি আমি আৰু 1 লাখ টকা মুকলি কৰি দিলোঁ। অৱশ্যে 25,000 যুৱক যুৱতীৰ ভিতৰত 13,000 দ্বিতীয় বা চূড়ান্ত কিস্তিৰ ধন পাবলৈ সক্ষম হ'ল। আৰু তেখেতৰ পিছত সেই গ্ৰহণ কৰিব লখিমপুৰৰ কমলজিৎ বৰা।